তোমালোকে ভিডিঅ'টোৰ হোম স্ক্ৰীনত দেখিবলৈ পাইছা এটা আৰ্টিকল। ইয়াত লিখা হৈছে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাৰ্থীসকলৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব পাৰে। ইয়াত লিখা হৈছে তাৰিখটো যে 24 তাৰিখে তোমালোকৰ পৰীক্ষাৰ ফলাফল হয়তো ঘোষণা কৰিব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক জনাব বিচাৰিছোঁ এই ৱেবছাইটটোৱে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই প্ৰায় 3-4 দিনৰ পূৰ্বেই অৱগত কৰাইছিলে যে মেট্ৰিক পৰীক্ষাৰ আচলতে ফলাফল কোন তাৰিখে ঘোষণা কৰিব। আৰু ঠিক তেনেদৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে, অৰ্থাৎ 20 তাৰিখে ৰিজাল্ট ঘোষণা কৰিলে আৰু সেই ৱেবছাইটতো 20 তাৰিখে দিব বুলি বহুত দিনৰ পূৰ্বে তেওঁলোকে উল্লেখ কৰিছিলে। আৰু ঠিক তেনেদৰে তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ্থীসকলৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব তাৰ ওপৰতো তেওঁলোকে এটা আৰ্টিকল লিখিছে, য'ত তেওঁলোকে উল্লেখ কৰিছে যে তোমালোকৰ যি পৰীক্ষাৰ ফলাফল সেয়া দিয়া সম্ভাৱনা আছে 24 এপ্ৰিল 2024 চন তাৰিখে। গতিকে হয়তো তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ্থীসকলৰ ফলাফল 24 তাৰিখে ঘোষণা কৰিব পাৰে। কিন্তু বৰ্তমান সময়লৈকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই বা আমাৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই যে 24 তাৰিখে তোমালোকৰ ফলাফল ঘোষণা কৰিব পাৰে বুলি। কিন্তু এই ৱেবছাইটটোৱে যিহেতু পূৰ্বে ঘোষণা কৰিব বুলি 20 তাৰিখে উল্লেখ কৰিছিলে আৰু ঠিক তেনেদৰে 20 তাৰিখে ঘোষণা কৰিলে, হয়তো এই ৱেবছাইটে যিদৰে লিখিছে 24 তাৰিখে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিব বুলি, হয়তো ঘোষণা কৰিবও পাৰে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল 24 তাৰিখে। বাকী যদি কিবা নতুন নটিফিকেশ্যন আহে বা অফিচে যদি কিবা তথ্য আহে তেনেহ'লে নিশ্চয় তোমালোকৰ আগত অৱগত কৰাম। গতিকে যিসকলে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ভিডিঅ'টো শেষ পৰ্যন্ত চাই থকাৰ কাৰণে তোমালোক সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ।